আত্মহত্যা কৰ্মৰ ফল বা বেমাৰৰ বাবে হয় নেকি? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যেতিয়া কোনো ব্যক্তিয়ে আত্মহত্যা কৰে সেই তেতিয়া আমাৰ মনলৈ ভাৱ আহে যে সেই ব্যক্তিজনে কৰ্মৰ ফলৰ বাবে আত্মহত্যা কৰিছে, বা বহুতৰ মনলৈ এনেকুৱা ভাৱ আহে যে আত্মহত্যা এটা বেমাৰ। কিন্তু বন্ধুসকল, আত্মহত্যা কোনো কৰ্মৰ ফল নহয় বা কোনো বেমাৰ নহয়। আত্মহত্যা এজন ব্যক্তিৰ নিজৰ বাছনি হয়, নিজে বাছি লোৱা এটা পথ হয়। বন্ধুসকল, যেতিয়া এজন ব্যক্তি মানসিকভাৱে দুৰ্বল হৈ পৰে, চিন্তা শক্তি দুৰ্বল হৈ পৰে, তেতিয়া সেই ব্যক্তিজনে নিজৰ পথ এটা বাছি লয়, নিজক শেষ কৰি দিয়া, আৰু সেয়াই হৈছে আত্মহত্যা। বন্ধুসকল, যেতিয়া পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰে, যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিব নোৱাৰা হৈ পৰে, তেতিয়াই এজন ব্যক্তিয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলায়, মানসিক শক্তিটো হেৰুৱাই পেলায়, চিন্তা শক্তিক হেৰুৱাই পেলায়। আৰু যেতিয়া চিন্তা শক্তিক হেৰুৱাই পেলায়, মানসিক শক্তিক হেৰুৱাই পেলায়, তেতিয়াই এজন ব্যক্তিৰ চিন্তাধাৰাত, মানসিকতাত নিগেটিভ শক্তিৰ প্ৰভাৱ পৰে। আৰু যেতিয়াই নিগেটিভ শক্তিৰ প্ৰভাৱ পৰে, সেই ব্যক্তিজনে নিজৰ পথ নিজেই বাছি লয়, আত্মহত্যাৰ পথ বাছি লয়, নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ পথ বাছি লয়। বন্ধুসকল, এইটো কোনো বেমাৰ নহয় বা কোনো কৰ্মৰ ফল নহয়। বন্ধুসকল, যেতিয়াই আমাক এই সংসাৰত পঠিয়াই ব্ৰহ্মাণ্ডে বা ঈশ্বৰে আমাক যেতিয়াই এই সংসাৰত পঠিয়াই নহয়, তাৰ আগতেই আমাৰ কেতিয়া জন্ম হ'ব, কেতিয়া আমাৰ মৃত্যু হ'ব, কেতিয়া আমাৰ বিবাহ হ'ব, সেই সকলোখিনি লিখি পঠিয়াই, সকলোখিনি ঠিক কৰি থোৱা থাকে, হয়নে? আমি আমাৰ কৰ্মৰ ফল, যিটো ইয়াৰ আগৰ জন্মৰ, পূৰ্বজন্মৰ যি কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ ফলৰ অনুপাতত আমাৰ এই সংসাৰত জন্ম হয়, হয়নে? আৰু সেই কৰ্মৰ ফলৰ অনুপাতত আমাক কিছুমান পৰিস্থিতি দিয়ে, আৰু সেই পৰিস্থিতি এটাৰ কাৰণে দিয়ে যাতে আমি সেই পৰিস্থিতিৰ সন্মুখীন হৈ সেই পৰিস্থিতিৰ পৰা আমি বাহিৰ ওলাই, হয়নে, যিখিনি ঈশ্বৰৰ কৰ্ম, সৎকৰ্ম, শুদ্ধ কৰ্মৰে আমি সেই পৰিস্থিতিৰ সন্মুখীন হৈ আমি যেতিয়া সেই কৰ্মৰ পৰা ওলাই পৰিম নহয়, তেতিয়াই আমি এই জন্ম মৃত্যুৰ পৰা মুক্তি পাম, হয়নে? এই যোনটো জন্ম মৃত্যু চক্ৰ, সেই চক্ৰৰ পৰা মুক্তি পাবৰ কাৰণে আমাক ঈশ্বৰে সেই পৰিস্থিতিবিলাক দিয়ে, যোনটো আমাৰ আগৰ জন্মত যিখিনি বেয়া কৰ্ম কৰিছিলোঁ বা কিবা পাপ কৰ্ম কৰিছিলোঁ, যি কৰ্ম নকৰোঁ, ভাল কৰ্ম কৰিছোঁ, যি কৰ্মই নকৰোঁ, সেই কৰ্মৰ অনুপাতত আমাক কিছুমান পৰিস্থিতি এই জন্মত দিয়ে, হয়নে? আৰু সেই জন্মত যিখিনি আমি পৰিস্থিতিৰ সন্মুখীন হওঁ, সেই পৰিস্থিতিৰ সৈতে যুঁজি সততাৰে, সদ্ভাৱনাৰে আমি যেতিয়া সেই পৰিস্থিতিক পাৰ কৰিম নহয়, তেতিয়াই আমি মুক্তি পাম, হয়নে? আৰু সেই মুক্তি পাবৰ কাৰণে আমাক সেইখিনি পৰিস্থিতি দিয়ে। কিন্তু তাৰ লগতে ঈশ্বৰে, ভগৱানে বা ব্ৰহ্মাণ্ডে আমাক কিছুমান অপশ্যন দিয়ে, হয়নে? ঈশ্বৰে বাধ্যতামূলক যে এইটো কৰিবই লাগিব সেইটো কেতিয়াও নকৰে, বা ব্ৰহ্মাণ্ডে আমাক এইটো নকয় যে তুমি এইটো কৰিবই লাগিব, হয়নে? এইটো নকৰিলে নহ'ব, তুমি এইটো কৰিবই লাগিব, সেই তেনেকুৱা নহয়। ঈশ্বৰে আমাক সেই কৰ্মখিনি দিয়ে, লগতে পৰিস্থিতিখিনিও দিয়ে, আৰু কিছুমান অপশ্যন আমাক নিজকো দিয়ে, হয়নে? আমাক বাছি ল'বৰ কাৰণে আমাক সুযোগ কিছুমান দিয়ে। আমি কেনেকুৱা ধৰণৰ বাছনি কৰোঁ, আমি শুদ্ধ কৰ্ম বাছনি কৰোঁ নে বেয়া কৰ্ম বাছনি কৰোঁ, সেইটো আমাৰ নিজস্বতা, হয়নে? আমি নিজৰ চইজত, নিজৰ বাছনিৰ মতে আমি যিকোনো কৰিব পাৰোঁ, হয়নে? আৰু যেতিয়া আমি নিজৰ জীৱনটোক পোৱাৰ লগে লগে, এই সংসাৰত অহাৰ লগে লগে আমি ঈশ্বৰক বাছনি নকৰি পেলাই আমাৰ যিকোনো কৰ্ম যদি নিজেই বাছি লওঁ, যিখিনি ঈশ্বৰৰ পথ নহয়, হয়নে, আমি নিজেই বাছি লোৱা পথ, সেই পথেৰে যেতিয়া যাবলৈ আৰম্ভ কৰোঁ নহয়, তেতিয়াই পৰিস্থিতি বাঢ়ি বাঢ়ি গৈ থাকে, হয়নে? আৰু যেতিয়া পৰিস্থিতি বাঢ়ি বাঢ়ি গৈ থাকে, তেতিয়াই আমাৰ মানসিকতাই, আমাৰ মানসিক শক্তিয়ে ভাৰসাম্য হেৰাই পেলায়, চিন্তা শক্তি নোহোৱা হৈ পৰে, আৰু তেতিয়াই
নিগেটিভ শক্তিৰ প্ৰভাৱ। বন্ধুসকল, যেনেকৈ আমি কোনোবা এটা পৰীক্ষা দিবলৈ গৈছোঁ, ধৰক আজিকালি যেনেকৈ টেট পৰীক্ষা হওক বা কোনোবা আমি চাকৰি এটাৰ কাৰণে পৰীক্ষা দিব গৈছোঁ বা স্কুলতো এনেকুৱা কিছুমান পৰীক্ষাত প্ৰশ্ন কাকত আহে য'ত প্ৰশ্নটো থাকিব এটা, উত্তৰ কিন্তু 4টা থাকে, হয়নে? সেই 4টা উত্তৰৰ মাজত এটা উত্তৰ আমি বাছি ল'ব লাগে, হয়নে? তো সেই উত্তৰটো কিন্তু ঈশ্বৰে বাছি নিদিয়ে। যেনেকৈ আমাৰ পৰীক্ষা হলত পৰীক্ষকে আমাক সেই প্ৰশ্নৰ উত্তৰ কোনটো হ'ব সেইটো বাছি নিদিয়ে, সেই তেনেকৈ ঈশ্বৰে আমাক এটা প্ৰশ্ন দিছে, হয়নে? এটা পৰিস্থিতিত আমাক জন্ম দিছে, হয়নে? কিন্তু ঈশ্বৰে সেই আমি কি কৰিম সেইটোক ঈশ্বৰে বাছি নিদিয়ে, হয়নে? সেইটো নিজৰ চইচ হয়, নিজৰ বাছনি হ'ব, হয়নে? তো আমি শুদ্ধ উত্তৰটো বাছি লোৱাৰ মানসিকতা আমাৰ হ'ব লাগিব। কিন্তু সেই প্ৰশ্ন কাকতটো সলনি নহয়। ঠিক তেনেকৈ আমাৰ জীৱনত যিটো পৰিস্থিতি আহিছে, আমি যি পৰিস্থিতিত জন্ম লাভ কৰিছোঁ, আমি এই সংসাৰত অহাৰ পিছত যি পৰিস্থিতিত সোমাই পৰিছোঁ, সেই পৰিস্থিতি সলনি নহয়, কিন্তু আমাৰ চিন্তা শক্তি, আমাৰ মানসিকতাক আমি সলনি কৰিব পাৰোঁ, হয়নে? আৰু মানসিকতাক সলনি কৰি আমি শুদ্ধ প্ৰশ্ন উত্তৰটো বাছি ল'ব আমি পাৰোঁ, হয়নে? যেনেকৈ আমি কিতাপ চিতাপ পঢ়ি, হয়নে, যেতিয়া পৰীক্ষাটো থাকে, কোনোবা চাকৰি পৰীক্ষা এটাই হওক বা স্কুলীয়া পৰীক্ষা হওক, মানে নিজৰ শিক্ষা ক্ষেত্ৰৰ পৰীক্ষাই হওক, যিকোনো পৰীক্ষা যেতিয়া প্ৰশ্নটো দিয়ে নহয়, সেই প্ৰশ্ন 4টা উত্তৰ থাকে। সেই 4টা উত্তৰটো আমি কেতিয়া বাছি ল'ব পাৰিম? যেতিয়া আমি ভালকৈ অধ্যয়ন কৰিম, হয়নে? আমি পৰীক্ষাটো দিয়াৰ আগতে আমি ভালকৈ পঢ়ি লওঁ, যাতে সেই শুদ্ধ প্ৰশ্ন উত্তৰটো পাম, হয়নে? তাৰপিছত আমি শুদ্ধ উত্তৰটো বাছি পালে পৰীক্ষাত দিলে আমি পাছ কৰিম, হয়নে? যদি আমি শুদ্ধ উত্তৰ দিব নোৱাৰোঁ তেতিয়া আমি ফেইল কৰিম। ঠিক তেনেকৈ আমাৰ জীৱনত যেতিয়া এই সংসাৰত আমি যেতিয়া আহোঁ নহয়, এই পৰিস্থিতিটো এটা প্ৰশ্ন হিচাপে আমাক ঈশ্বৰে দিয়ে, হয়নে? এই পৰিস্থিতি হৈছে আমাৰ প্ৰশ্ন। এতিয়া উত্তৰ লগতে দিয়া আছে 4টা, যে তুমি কি কৰিবা, হয়নে? তো সেই উত্তৰকেইটা আমি ঈশ্বৰক চিন্তা কৰি, ভগৱানক চিন্তা কৰি, ভাগৱত অধ্যয়ন কৰি, হয়নে, ৰামায়ণ অধ্যয়ন কৰি, মহাভাৰত অধ্যয়ন কৰি, যিখিনি শাস্ত্ৰ জ্ঞান আছে সকলোখিনি অধ্যয়ন কৰি বা নিজৰ জীৱনটোক অধ্যয়ন কৰি ঈশ্বৰক জানিব চেষ্টা কৰি আমি তাৰ সঠিক প্ৰশ্ন উত্তৰটো বিচাৰিব লাগিব। আৰু সেই সঠিক প্ৰশ্ন উত্তৰটো বিচাৰি যেতিয়া আমি তাত টিক মাৰ্ক কৰিম নহয়, তেতিয়া আমি পাছ কৰিম, হয়নে? তো আমি সেই প্ৰশ্ন উত্তৰটো বাছি লোৱাৰ অধিকাৰ আমাৰ আছে, হয়নে? আমাৰ সেইটো স্বাধীনতা আছে যে আমি কোনটো বাছি ল'ম। ঈশ্বৰেতো পৰিস্থিতি দিছে, কিন্তু সেই পৰিস্থিতিত সন্মুখীন হ'ব কাৰণে আমি কি বাছি ল'ম? নিজৰ জীৱনটোক শেষ কৰি দিয়াটো বাছি ল'ম, নে ঈশ্বৰক সমৰ্পণ কৰি ঈশ্বৰক চিন্তা কৰি আগুৱাই যাম, হয়নে? তো সেই দুটা অপশ্যন বাছি ল'লে আমি সঠিক মানে পথত যাব পাৰিম। কিন্তু আমাৰ কি হৈ যায় বন্ধুসকল, আমি যেতিয়া এই সংসাৰত আহোঁ নহয়, তেতিয়া ঈশ্বৰৰ চিন্তাটো পাহৰি পেলাওঁ, ভগৱানক চিন্তা কৰা পাহৰি পেলাওঁ, হয়নে? নিজৰ মতে কাম কৰিবলৈ যাওঁ, নিজৰ মতে সকলো কামত আগুৱাই যাওঁ, আৰু অৱশেষত যেতিয়া সেই যিকোনো পৰিস্থিতিৰ সন্মুখীন হওঁ, সেই তেতিয়াই আমি মানসিক ভাৰসাম্য হেৰুৱাই পেলাওঁ, আমাৰ চিন্তা শক্তি হেৰাই যায়। আৰু যেতিয়া আমাৰ চিন্তা শক্তি, মানসিক শক্তি হেৰাই যায় নহয় বন্ধুসকল, এই সংসাৰত যেনেকৈ পজিটিভ আছে তেনেকৈ নিগেটিভ আছে, যেনেকৈ ঈশ্বৰ আছে তেনেকৈ শয়তান আছে, ঠিক আছে? তো যেতিয়াই আমি আমাৰ মানসিক শক্তিটোক হেৰুৱাই পেলাওঁ, আমাৰ চিন্তা শক্তিক হেৰুৱাই পেলাওঁ, আৰু আমি বাৰে বাৰে নিগেটিভ কথা ভাবিব লওঁ নহয়, তেতিয়াই নিগেটিভ শক্তিৰ প্ৰভাৱ পৰে আমাৰ মানসিকতাত, যাক কোৱা হয় শয়তান, হয়নে? আৰু সেই শয়তানে বিচাৰে যে তেওঁৰ মতে কাম কৰক, হয়নে? আৰু শয়তানে নিজৰ শক্তি বৃদ্ধিৰ কাৰণে চিন্তা কৰিবই, তেওঁলোকৰ যাতে মানে হেৰিটো বেছি হওক, হয়নে? আৰু সেই তেতিয়াই আমাক মানে বাৰে বাৰে
মানে এই আত্মহত্যা পথলৈ ঠেলি দিয়ে। হয়নে? তেতিয়া আমাৰ মানসিক চিন্তা বা মানসিক শক্তি, আমাৰ চিন্তা শক্তি কাম নকৰা হৈ যায় আৰু তাৰ পিছত আমি আত্মহত্যাৰ পথ বাছি। কিন্তু বন্ধুসকল, এই সকলোখিনিত আমাৰ আটাইতকৈ ডাঙৰ ভুল হৈছে কি জানেনে? আমি জীৱনটোক জানিবলৈ চেষ্টা নকৰোঁ। আমি ঈশ্বৰক জানিব চেষ্টা নকৰোঁ। হয়নে? ঈশ্বৰৰ নিয়মবিলাকক জানিবলৈ চেষ্টা নকৰোঁ। সেই জানিব চেষ্টা নকৰাৰ কাৰণে আমি যেতিয়া পৰিস্থিতিৰ সন্মুখীন হওঁ নহয়, তেতিয়া আমি মানসিক ভাৰসাম্য হেৰাই পাওঁ। কিন্তু আমি যদি জানি যাওঁ যে আমাৰ মৃত্যু হ'বই, আমাৰ নিশ্চিত আমাৰ মৃত্যু হোৱাটো, কিন্তু আমি যোনটো কৰ্মৰ ফল, পূৰ্বৰ জন্মত যিখিনি কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ ফল ভুগিবৰ কাৰণে আমি সেইখিনিক সমাধান কৰিবৰ কাৰণে আমাক ঈশ্বৰে সেইখিনি দিছে, সেই পৰিস্থিতিখিনি দিছে। সেই পৰিস্থিতি আমি সন্মুখীন হ'ব লাগে। আমি যদি জানি যাওঁ, তেতিয়া কি হ'ব? আমি সেই পৰিস্থিতিক নিশ্চিন্ত মনে সন্মুখীন হ'বলৈ আগুৱাই যাম। হয়নে? কেতিয়াও ভয় নকৰোঁ সেই পৰিস্থিতিক। আমাৰ লাগিলে সেই পৰিস্থিতিৰ বাবে আমি জেলত যাব লাগে, আমি যদি ফাঁচী কাঠত ওলমিব লাগে, হয়নে? ক'তবা মানে আমাক মৃত্যুদণ্ডও দিয়ে, সেইটোকো আমি একচেপ্ট কৰি লওঁ। হয়নে? আৰু যেতিয়া আমি আমাক কোনোবাই মৃত্যুদণ্ড দিছে সেইটোক একচেপ্ট কৰি ল'ম নহয়, তেতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা হ'ব। হয়নে? ঈশ্বৰে যিটো বিচাৰিছে সেইটো হ'ব, আৰু ঈশ্বৰে সেইখিনিক পাৰ কৰিবৰ কাৰণে আমাক ইয়াত পঠিয়াইছে। আমাক না ইয়াত সাংসাৰিক জীৱন, হয়নে, বা আমাৰ গাড়ী বাংলা এইবিলাকৰ কাৰণে আমাক ইয়াত পঠিওৱা নাই। আমাক শুদ্ধ কৰ্ম কৰিবৰ কাৰণে পঠিয়াইছে। আৰু সেই কৰ্ম কিহৰ কাৰণে কৰিব দিছে? যাতে আমি সেই শুদ্ধ কৰ্মৰ দ্বাৰা আমাৰ জীৱনটোক আমি মুক্তি কৰিব পাৰোঁ। হয়নে? বন্ধুসকল, এটা কথা মনত ৰাখিব যে দেৱতাসকলেও এই মনুষ্য জন্মৰ কাৰণে তপস্যা কৰে। তেওঁলোকে সেই দেৱতাসকলেও বিচাৰে মনুষ্য জন্ম, কাৰণ মনুষ্য জন্মই একমাত্ৰ পথ হয় য'ত এই জন্ম মৃত্যুৰ পৰা মুক্তি পাব পাৰি। এই জন্ম মৃত্যুৰ যোনটো চক্ৰ, সেই চক্ৰৰ পৰা মুক্তি পাব পাৰি। তো সেইটো কাৰণে দেৱতাসকলেও বিচাৰে। কিন্তু আমি এই সংসাৰত অহাৰ পিছত মায়াত আবদ্ধ হৈ আমি ভৌতিক বস্তুবিলাক পাবৰ কাৰণে ভৌতিক বস্তুবিলাকৰ লালসাত পৰি আমি পাহৰি পেলাওঁ ঈশ্বৰৰ কথা। হয়নে? আমি পাহৰি পেলাওঁ যে আমাৰ মৃত্যু হ'ব, আমাৰ এদিন মৃত্যু যে নিশ্চিত আছে, সেইখিনি পাহৰি পেলাওঁ। অৱশেষত কি হয়? আমি নিজৰ মতে কাম কৰিবলৈ যাওঁতে আমি মানসিক ভাৰসাম্য হেৰুৱাই পেলাওঁ, আমাৰ চিন্তা শক্তিক হেৰুৱাই পেলাওঁ। অৱশেষত যেতিয়া পৰিস্থিতি বেছি বেয়ালৈ যায়গৈ, তেতিয়া আমি এনেকুৱা কিছুমান পথ বাছি লওঁ যোনটো পথ ঈশ্বৰৰ ইচ্ছা নহয়, সেইটো নিজৰ ইচ্ছা মতে পথ বাছি লওঁ, আৰু সেই পথে হৈছে আত্মহত্যা। আৰু আত্মহত্যা কৰাৰ পিছত বন্ধুসকল, সেই আত্মা কেতিয়াও কিন্তু মুক্তি নাপায়। বন্ধুসকল, এই শৰীৰটোহে মৰি যায়, কিন্তু আত্মা কেতিয়াও মৰি নাযায়। হয়নে? তো এই আত্মাটো এই শৰীৰটোৰ পৰা ওলাই যাবৰ কাৰণে এটা সময় আছে। সেই সময়মতেহে ওলাই গৈ পেলাই নিজৰ জেগাত যাব পাৰিব। যেনেকৈ বন্ধুসকল, এখন স্কুলত এডমিশ্যনৰ এটা সময় থাকে, এখন কলেজত এটা এডমিশ্যনৰ সময় থাকে, কিন্তু তাৰ আগতে যদি আমি এডমিশ্যন ল'বলৈ যাওঁ, তেতিয়াহ'লে তাত এডমিশ্যন নাপাওঁ, কাৰণ তাত ছিট ফুল হৈ থাকে। ঠিক তেনেকৈ আমাৰ প্ৰত্যেকৰে মৃত্যুৰ তাৰিখ নিৰ্ধাৰিত কৰি থোৱা আছে। কোনদিনাখন আমি মৰিম, কোনদিনাখন আমাৰ এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব, সেইটো চব ঠিক কৰি থোৱা আছে। কিন্তু তাৰ আগতে যদি আমি মৃত্যুক সাৱটি লওঁ, তাৰ আগতে নিজ ইচ্ছামতে যদি আমাৰ জীৱনটো শেষ কৰোঁ, আত্মহত্যাৰ পথ বাছি লওঁ, তেতিয়া সেই আত্মাটোৱে গৈ য'ত পাব লাগে, জেগাটোত য'ত পাব লাগে, সেই তাত নাপায়গৈ, সেই দৰ্জাখন বন্ধ থাকে। আৰু তেতিয়া সেই আত্মাই প্ৰেতাত্মাৰ যোনিত জন্ম লয়, আৰু সেই তেতিয়া প্ৰেতাত্মা হৈ পেলাই এই সংসাৰত ঘূৰি ফুৰিব লাগে। গতিকে আমাক যোনটো ঈশ্বৰে পৰিস্থিতি দিছে নহয়, সেই পৰিস্থিতিতকৈ
100 গুণ বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেই আত্মাই। সেইকাৰণে ভুলতো এনেকুৱা কৰ্ম কৰিব নালাগে যোনটো কৰ্মই আমাক বেছি বেয়ালৈ ঠেলি দিয়ে। নিজৰ বিবেকেৰে, নিজৰ চিন্তা শক্তিৰে, নিজৰ মানসিকতাৰে সদায় পজিটিভ চিন্তা কৰিব লাগে। সদায় যদি আমি কিবা এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, কিবা বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, সদায় ঈশ্বৰক সমৰ্পণ কৰি দিব লাগে, ঈশ্বৰৰ ওপৰত এৰি দিব লাগে। ঈশ্বৰে এই সংসাৰত পঠিয়াইছে, ঈশ্বৰে ভগৱানে আমাক সৎ পথত লৈ গুচি যাব। কিন্তু আমি সদায় ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব লাগিব, ঈশ্বৰক বিচাৰিব লাগিব, তেতিয়াহে ঈশ্বৰে আমাক ল'ব। কিন্তু আমি যদি ঈশ্বৰক নিবিচাৰোঁ, ঈশ্বৰে কেতিয়াও নিজে নিজে আমাক নিবিচাৰে, হয়নে? কেতিয়াও নিজে নিবিচাৰে। আমি বিচাৰিব লাগিব ঈশ্বৰক, তেতিয়াহে ঈশ্বৰে আমাক বিচাৰিব। গতিকে কিবা এটা সমস্যা আহিছে, কিবা এটা বিপদ আহিছে, কিবা এটা আমাৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, তেতিয়া আমি ঈশ্বৰক সমৰ্পণ কৰি ঈশ্বৰক চিন্তা কৰিলে আমাৰ সেই পথটো মুকলি হৈ যাব, হয়। আমাৰ যোনটো পথৰ বন্ধ পথৰ মানে দৰ্জাখন খোল খাই যাব, আৰু সেই খোল খোৱাৰ একমাত্ৰ উপায় হৈছে ঈশ্বৰ, ভগৱান, হয়নে? ভগৱানক চিন্তা কৰিব লাগে, সদায় হনুমান চালিচা পঢ়িব লাগে, ঈশ্বৰক চিন্তা কৰিব লাগে, তেতিয়া সকলো সমস্যা সমাধান হৈ যায়। এই নিজৰ ইচ্ছা মতে নিজৰ জীৱনটোক নিজৰ জীৱনটো শেষ কৰা, হয়নে, আত্মহত্যা কৰা, এইবিলাক হৈছে মহাপাপ। আৰু মহাপাপ এটাৰ কাৰণেই কয়, কাৰণ ঈশ্বৰৰ ইচ্ছা মতে সেইটো মৃত্যু নহয়, হয়নে? তো বন্ধুসকল, আত্মহত্যা কোনো কৰ্মৰ ফল নহয়, কোনো বেমাৰ নহয়, সেইটো নিজৰ ইচ্ছাৰে বাছি লোৱা এটা পথ হয়। আৰু সেই পথটো কেতিয়া বাছি লয়? যেতিয়া আমি সেই পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাওঁ, আমাৰ চিন্তা শক্তিক হেৰুৱাই পেলাওঁ, সেই তেতিয়াই আমি সেই নিজৰ পথ নিজে বাছি লওঁ। সেইটোৱেই আত্মহত্যা। গতিকে কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকলে মানসিক অশান্তিত ভুগি আছে, যিসকলে মানে এটা বেয়া চিন্তা লৈ আছে, সেইসকলে যাতে এই ভিডিঅ'টো পায় আৰু বুজি পায় আৰু ঈশ্বৰৰ চৰণত যায়, মানে সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।